হেল্ল' গাইজ, আজি মই বনাই আছোঁ কোমোৰাৰ ৰেচিপি। তো কোমোৰা এটা বহুদিন ধৰি কোমোৰা এটা মোৰ আছিলে, ফ্ৰিজত পৰি আছিলে বহুদিন ধৰি। মই ভাবি আছোঁ কি বনাওঁ আজি। সেইকাৰণে আজি মই অকস্মাত কোমোৰাটো ওলাই ল'লোঁ, লৈ পেলাই কোমোৰাটো কাটি ল'লোঁ পিচকৈ। ইয়াতে হালধি নিমখ দিলোঁ। মই নিজেই ভাবিলোঁ কিবা এটা মানে সদায় খাই একেই টাইপ মানে বৰ লাগি গৈছে। মই ভাবিলোঁ কিবা এটা নতুন ট্ৰাই কৰোঁ বনাবলৈ, নতুন কিবা এটা। এনেকৈ মই ভাবিলোঁ সৰিয়হ তিয়াই থৈছিলোঁ মই মাছৰ কাৰণে, কিন্তু মাছটো দি সৰিয়হ বনোৱা নহ'ল। মই মাছটো আলুৰে বনালোঁ দুপৰীয়া। সেইকাৰণে মই ভাবিলোঁ আজি ৰাতি কি খাওঁ। সেইকাৰণে সৰিয়হও আছে আৰু ফ্ৰিজত প্লাছ শুকান নাৰিকল আছে পৰি। কি কৰোঁ, সেইকাৰণে মই তিয়াই থোৱা সৰিয়হখিনি, ক'লা সৰিয়হ আছিলে, এই সৰিয়হখিনি মই কিবা এটা কাম চলাই দিওঁ, কিবা এটা বনাব লাগিল। সেইকাৰণে মই ভাবিলোঁ যে কোমোৰাই বনাওঁ। সৰিয়হখিনি তিয়াই থোৱা সৰিয়হখিনি ভালকৈ মই ধুই ল'লোঁ যাতে বালি চালি একো নাথাকে। আৰু মই এটা পিঁয়াজ কাটি ল'লোঁ এনেকৈ পিচকৈ, যাতে অকণমান গ্ৰেভি টাইপ হয় খোৱাটো। আৰু সৰিয়হটো মিক্সিৰ বাচনত দিলোঁ, পিঁয়াজ এটা কাটি পেলাই এনেকৈ দি দিলোঁ বাচনত একেলগত। আৰু এতিয়া মই এইখিনি পেষ্ট কৰি ল'লোঁ। পিছত মই পেষ্ট কৰি লৈছোঁ, ধুনীয়া পেষ্ট হৈ গৈছে। সৰিয়হখিনি বহুত আগৰ পৰাই তিয়াই আছিলে। কেৰাহী বহাই দিলোঁ আৰু ইয়াতে কেৰাহীত সৰিয়হৰ তেল দি দিলোঁ মই। আৰু আপোনালোকে ট্ৰাই কৰিব এনেকৈ খাবলৈ, নতুন নতুন ৰেচিপি বিৰাটেই ভাল লাগে খাই। আৰু নিজৰ হাতেৰে বনাই খোৱাই এটা মজাই বেলেগ, হয় নাই? আৰু এপিচকৈ কোমোৰাবিলাক হালধি নিমখ সানি থৈছিলোঁ যিটো, মই এপিচকৈ ইয়াতে তেলত মই ভাজি পেলাই উঠাই ল'ম। নিশ্চয় আমি যেতিয়া আমি নিজৰ হাতেৰে কিবা এটা নতুন ট্ৰাই কৰোঁ, মানে তেতিয়া মানে ভয়ো লাগে, কি হ'ব, ভাল হ'ব নে নহ'ব। ভাল যদি নহয় মই অকলেই খাই দিম, এনেকুৱা হয়। আৰু কাৰোবাক খুৱাব লাগিলে ভয়ো থাকে এটা, যদি ভাল নহয়, যদি কয় বেয়া লাগিছে কি বনাইছা, এনেকুৱা হয়। সেইকাৰণে মই যিমান পাৰোঁ ভালকৈ বনাবলৈ চেষ্টা কৰোঁ, আৰু মানে যাতে ভাল হয়, নতুন এটা টেষ্ট পায়, যাতে খোৱাটো মানে কি ভালকৈ বনাওঁ। আৰু মই নিজেও মানে কি ভালকৈ বনাবলৈ খাবলৈ খুব ভাল পাওঁ, আৰু টেষ্টি হ'লে খাবলৈ ভাল পাওঁ। আৰু সেইকাৰণে মই যিমান পাৰোঁ ভালকৈ বনাবলৈ মানে চেষ্টা কৰোঁ। আৰু নতুন মানে কিবা এটা মই চেষ্টা কৰোঁ বনাবলৈ, যাতে চবেই যাতে একেটা খাই বৰ নহয়, নতুন নতুন সদায়। আৰু হোটেলত যিবিলাক আমি খাওঁ, ৰেষ্টুৰেণ্টত বা হোটেলত, যাতে আমি ঘৰত বনাই খাব পাৰোঁ ভালকৈ, আমি টেষ্টি কৰি ঘৰত বনাই খুৱাব পাৰোঁ, সেইটো চবতকৈ বেছি ভাল। কেলৈ ঘৰত আমি ভাল চব তেল, সৰিয়হৰ তেলটো ভাল, বা চব বস্তুৱে ভাল বস্তু আমি ইউজ কৰোঁ। আৰু সেইকাৰণে এনেকৈ মই চব কোমোৰা ভাজি ল'ম এনেকৈ এপিচকৈ। আৰু বিৰাট ইজি হয় বনাবলৈ, খুবেই ইজি। আপোনালোকে নিশ্চয় ঘৰত যদি কোমোৰা থাকে এনেকৈ বনাবলৈ ট্ৰাই কৰিব, এবাৰ বনাই খাব। আৰু মোক নিশ্চয় আপোনালোকে কমেণ্ট কৰিব, কেনেকুৱা লাগিছে জনাব। কিন্তু কিছুমান কি হয়, ৰেচিপি চালেই যে ভাল লাগিব সেইটোও নহয়। আপুনি নিজে যেতিয়া বনাই খাব, টেষ্টটোতো হ'ব লাগিব। আৰু ইয়াতে মই তেলত পাঁচফোৰণ আছিলে, পাঁচফোৰণ দি দিছোঁ তেলত। মই পাঁচফোৰণটো বেছি ভাল পাওঁ, সেইকাৰণে দিছোঁ। আপোনালোকে পাঁচফোৰণ দিব, ফ্লেভাৰটো ভাল লাগিব। আৰু হালধি দিছোঁ, ইয়াতে তেলতে হালধি দিছোঁ যাতে কালাৰটো ভাল আহে, সেইকাৰণে। আৰু এতিয়া মই যিখিনি পেষ্ট কৰি থৈছিলোঁ বাতিত ওলাই পেলাই, সেইখিনি দি দিলোঁ তেলতে। আৰু গোটেইখিনি মিক্স কৰি ভালকৈ মই ভাজি ল'ম। নাজানো আৰু চবৰে বেলেগ বেলেগ ধৰণ হয় আৰু মানে কি ক'ম আৰু, ঘৰত যি এভেইলেবল থাকে মানে বনাবলৈ মানে ট্ৰাই কৰিব লাগে আমি। আৰু সৰিয়হ বাতিটো অকণমান ধুই পেলাই পানী দি দিলোঁ, যাতে মছলাখিনি ভালকৈ জ্বলি নাযায়, ভাজা যায় ভালকৈ তেলত। আৰু কালাৰটো ধুনীয়া আহিছে। আৰু এনেকৈ মই অকণমান ভাজি ল'ম। আৰু ইয়াতে অকণমান নিমখ দি দিছোঁ মই, আৰু নিমখ দি এনেকৈ ভাজি লৈছোঁ। আৰু সৰিয়হটো এনেই তেল, আৰু মানে কি সৰিয়হ কেতিয়াবা মাছেৰেতো সকলোৱে খাই থাকে সৰিয়হ মাছ, কিন্তু নতুন এটা ভাল লাগে আৰু খাবলৈ। আৰু এনেকৈ ফ্ৰিজত শুকান নাৰিকল মই থৈ দিছিলোঁ, ঘৰৰে নাৰিকল আছিলে। নাৰিকলটো শুকাই যেতিয়া কাটিছোঁ, ভিতৰৰ পৰা শুকান নাৰিকল এনেকৈ ওলাইছিলে। মই ফ্ৰিজত থৈ দিছিলোঁ কিবা এটা মানে বিস্কিট বনাম বুলি। মই বহুত দিন বিস্কিট বনাই খাইছোঁ, সেইটো মই ৰেচিপি ভিডিঅ' কৰা নাই, আপলোড কৰা নাই।
আৰু এনেকৈ মই নাৰিকলখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু বিস্কুট বনাই খায়ো খুব ভাল লাগে বহুতে ইজি হয় বিস্কুটটো মই ৰেচিপিটো বনাম আৰু বনালে আপলোড কৰিম আৰু নাৰিকলখিনি এনেকৈ অকণমান দৰদৰাই ৰাখিছোঁ মই এনেকৈ আৰু সৰিয়হখিনিও পাই ধুনীয়াকৈ ভাজা গৈছে তেলটো ওলাই গৈছে আৰু এতিয়া মই নাৰিকলখিনি দি দিছোঁ আৰু নাৰিকলখিনিও অকণমান মই ভাজি ল'ম যাতে কেঁচা হেৰিটো নাথাকে ইয়াতে আৰু গোটেইখিনি মিক্স কৰি অকণমান মই ভাজি ল'ম 2 মিনিট 3 মিনিট হাৰ্ডলি বেছি টাইম নহয় আৰু গেছটো মই কম আঁচত ৰাখি দিছোঁ তেলটো ওলাই গৈছে আপোনালোকে নিজে দেখিছে কি ধুনীয়া কালাৰটো তেলটো ওলাই আহিছে আৰু অকণমান মই চিনি দি দিছোঁ চিনি আপোনালোকে যদি ভাল পাই দিব যদি ভাল নাপায় নিদিব আৰু আমি অকণমান চিনি দিলে অকণমান খাই ভাল পাওঁ সেইকাৰণে অকণমান দিছোঁ আৰু জলকীয়াৰ গুড়ি দি দিছোঁ আৰু বিশেষকৈ মানে কি বেংগলী মানুহক অকণমান চিনি দিয়ে খোৱা বনালে এইকাৰণে মই অকণমান এখেতসকলে ভাল পায় কাৰণে অকণমান চিনি দি দিছোঁ আৰু ময়ো ভালেই পাওঁ খাই ধুনীয়াকৈ তেলটো ওলাই গৈছে আৰু বস্তু মানে কয় আৰু লাৰাৰ লগতহে বোলে ভাল মানে যেতিয়া হাতেৰে আমি লাৰিম অকণমান পানী দি দিছোঁ যেতিয়া আমি হাতেৰে লাৰিম তেতিয়া বোলে খাবলৈ টেষ্টটো বেলেগ হয় লাৰাৰ লগতে ডিপেণ্ড কৰে বুলি কয় নাজানো আৰু বহুতে কয় চবৰে বেলেগ বেলেগ ধৰণ থাকে আৰু ইয়াতে পানী দি দিছোঁ যিমান পৰিমাণ লাগে মই মানে অকণমান ড্ৰাই খাম বেছি পানী নিদিওঁ বেছি পানী দিলে ভাল নালাগে মানে অকণমান ড্ৰাই হ'লে গ্ৰেভি টাইপ অকণমান হ'লে লাগা হ'লে তেতিয়া মানে টেষ্টটো বেছি ভাল আহে আৰু কোমোৰা পিচবিলাকত লাগি থাকিলে গ্ৰেভিটো খাবলৈ ভাল লাগে আৰু গৰম গৰম ভাতেৰে মানে খোৱা মজাই বেলেগ তাৰপিছত কোমোৰাখিনি ভাজা কোমোৰাখিনি দি দিছোঁ ইয়াতে যিকোনো বস্তুৱেই হওক আমি যেতিয়া অকণমান গ্ৰেভি টাইপ ড্ৰাই টাইপ গ্ৰেভি বনাওঁ তেতিয়া মানে গৰম ভাতৰ লগত অকণমান শুকানকৈ খাই লৈ মানে টেষ্টটো তেতিয়া বুজা যায় যদি আমি দাইলৰ লগত বা এইটো এনেকৈ খাওঁ সিমান এটা হেৰি নাপাওঁ মানে অকলীয়া খালে বেলেগ আৰু কেঁচা জলকীয়া দি দিছোঁ মই তাত আৰু দেখিছেনে কি ধুনীয়া কালাৰ তেল ওপৰত উঠিছে খাবলৈ আৰু মই খাবলৈ বিৰাটেই ভাল পাওঁ আৰু মই বনাবলৈও ভাল পাওঁ আৰু ইয়াতে অকণমান ধনিয়া কুচিকৈ কাটি মই দি দিছোঁ কুচি মানে মিহি মিহিকৈ কাটি মই দি দিছোঁ মই সেনেকৈ কওঁ আৰু মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া বাটিত মই চাৰ্ভ কৰোঁ আৰু এই গৰম গৰম কোমোৰা ৰেচিপি ৰেডি হৈ গ'ল আৰু গৰম গৰম ভাতৰ লগত দেৰি নকৰি খাবলৈ যাওঁ আমি আৰু আপোনালোকে নিশ্চয় বনাই খাব আৰু প্লিজ যদি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মৰম দি থাকিব আৰু আপোনালোকলৈ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে কণ্টিনিউ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ